Hello dear students, কি খবৰ তোমালোকৰ? আশা কৰিছো তোমালোক সকলো ভালে আছা। আজি মই তোমালোকৰ বাবে লৈ আহিছো ক্লাস 6 ৰ হিন্দীৰ লেসন নম্বৰ 1 ৰ আনসাৰ খিনি। ঠিক আছে? তোমালোকে ভিডিওটো মনোযোগৰে শেষলৈকে চাবা। কিহৰ কাৰণে কৈছো? কাৰণ তোমালোকে হিন্দীখন এবাৰ কি হৈছে নতুনকৈ পাইছা, হয় না? বহুতো ছাত্ৰ-ছাত্ৰী হিন্দীখন টান পায়, আমাক কমেন্ট সেকশনত জনাইছিল, হোৱাটছআপতো বহুকেইজন ছাত্ৰ-ছাত্ৰী আমাক জনাইছিলে। গতিকে মনোযোগৰে তোমালোকে চাব লাগিব, তেতিয়াহে তোমালোকে বুজি পাবা। লগতে ইয়াৰ আগত মই অৰ্থাৎ যোৱাকালি এটা ভিডিও আপলোড কৰিছিলো হিন্দীৰ অ-আহৰণ কেনেকৈ মাতিব লাগে, সেই ভিডিওটো এবাৰ চাই লবা। ঠিক আছে? কিতাপখন উলিয়াই লোৱা, ক্লাস 6 হিন্দীৰ লেসন নম্বৰ 1। ঠিক আছে? অভ্যাসমালা তোমালোকে উলিয়াই লবা। অভ্যাসমালা দিয়া আছে তোমালোকৰ কিতাপখনৰ পেজ নম্বৰ 10ত। ঠিক আছে? পেজ নম্বৰ 10 উলিয়াই লোৱা। এক নম্বৰটো কি দিছে চোৱা, এক নম্বৰটো আমাক দিছিল যে हम होंगे कामयाब की तरह और कोई समूह में गाने लायक गीत खोजो और कक्षा में गाकर सुनाओ। কি কৈছে চোৱা, हम होंगे कामयाब की तरह অৰ্থাৎ हम होंगे कामयाब মানে এই যেটো গীত আছিল, ঠিক আছে, আমি সফল হম, হয়নে? মই তোমালোকক অসমীয়া ধুনীয়াকৈ এক্সপ্লেইন কৰি দিছিলো, হয়নে? এই যেটো গীত আছিল এই গীতটোৰ নিচিনাই और कोई আৰু বেলেগ গীত समूह में গানে লায়ক গীত খোজো, হয় না? এইটো গীতৰ নিচিনা, এইটো যেনেকৈ আমি সকলোৱে একেলগে লগ লাগি গাব পাৰো, এনেকুৱা ধৰণৰ সকলোৱে মিলিজুলি গাব পৰা আন এটা গীত তোমালোকক কি কৰিব দিছে, বিচাৰিবলৈ দিছে, হয় না? আৰু কৈছে और कक्षा में गाकर सुनाओ। कक्षा মানে হৈছে শ্ৰেণীকোঠা, ঠিক আছে? শ্ৰেণীকোঠাত কি কৈছে, গাই শুনাবলৈ কৈছে। এতিয়া মই তোমালোকৰ বাবে চোৱা, এই যেটো কুৱেশ্যন আছে এই কুৱেশ্যনটো তোমালোকৰ পৰীক্ষাত নাহে, ঠিক আছে? তোমালোকে জাস্ট বুজিলবা, ঠিক আছে? এইটো কুৱেশ্যনটো তোমালোকৰ পৰীক্ষাত কিন্তু তোমালোকক নিদিয়ে। গতিকে তোমালোকে এনেদৰে লিখি লব পাৰা, যদি বিচৰা, নিলিখিলেও কথা নাই, তোমালোকে এবাৰ বুজিলবা। हम होंगे कामयाब की तरह समूह में गाने लायक एक जोश भरा और प्रेरणादायक गीत हमको मन की शक्ति देना है। অৰ্থাৎ এই গীতটোৰ নিচিনাই हम होंगे कामयाब যেটো গীত আছিল এই গীতটোৰ নিচিনাই অন্য এটা গীতৰ নাম হৈছে हमको मन की शक्ति देना। ঠিক আছে? এই গীতটো কি হয়, এই গীতটোৰ নিচিনাই হয়, বহুত বেছি প্ৰেৰণাদায়ক হয়, হয়নে? আৰু কি কৈছে, जोश भरा হয়, হয়নে? नेक्स्ट কৈছে यह गीत आत्मबल, एकता और सही रास्ते पर चलने की प्रेरणा देता है, जो प्रार्थना सभा या समूह गान के लिए उत्तम है। আৰু এই যেটো গীত আছে এই গীতটো কি হয়, আত্মবল, একতা আৰু আমি সঠিক যেটো ৰাস্তা, ঠিক আছে, সঠিক ৰাস্তাত যোৱাৰ কি কৰে, প্ৰেৰণা দিয়ে। সঠিক ৰাস্তা মানে কি, চোৱা, যিবোৰ আমাৰ ভুল দিশ আছে সেই ভুল দিশবোৰ আমাক দেখুৱাই দিয়ে, হয়নে? লগতে সঠিক ৰাস্তা মানে কি হয়, সঠিক দিশত আগবাঢ়ি যোৱাটোৰ কথা ইয়াতে কৈছে। ঠিক আছে? আৰু এই যেটো গীত আছে বা এই যেটো প্ৰাৰ্থনা আছে এই প্ৰাৰ্থনাটো সভা অথবা সকলোৱে মিলিজুলি গাব পৰা ঠাইত আমি এইটো গাব পাৰো। এইটো আমাক চোৱা, हमको मन की शक्ति देना, हमको मन की शक्ति देना, मन विजय करे दूसरों की जय से पहले, खुद को जय करे हमको मन की शक्ति देना, भेदभाव अपने दिल से साफ कर सके, दूसरों से भूल हो तो माफ कर सके, झूठ से बचते रहे सच का दम भरे, दूसरों की जय से पहले खुद को जय करे हमको मन की शक्ति देना। এতিয়া নেক্সট তোমালোকে চোৱা 2 নম্বৰটো, তোমালোকে কিতাপখন উলিয়াই লবা। 2 নম্বৰত কি দিছে চোৱা, हम कहां कहां कामयाब यानी सफल हो सकते हैं आओ बताए। আমাক কৈছে हम মানে আমি, कहां कहां অর্থাৎ কত কত, कामयाब यानी सफल हो सकते অর্থাৎ আমি কত কত সফল হ'ব পাৰো, आओ बताए, আহা আমি কও। অৰ্থাৎ আমি কোনবোৰ দিশত, তোমালোকে যে পাঠ্য গীতটোত যে পাইছিলা, হয়নে, हम होंगे कामयाब অৰ্থাৎ আমি সফল হম, সেইটোকে ইয়াত কৈছে যে আমি কোন কোন দিশত বা
কিহত কিহত আমি কামিয়াব অৰ্থাৎ সফল হ'ব পাৰো এইটো আমাক কবলে দিছে এটা আমাক কৰি দিছে দুটা চোৱা প্ৰথমটো আমাক দিছে কিতাপখনত চাবা হম হিন্দী सीखने में कामयाब होंगे হয়নে তোমালোকে বহুতে হিন্দী জানবা গতিকে হম হিন্দী सीखने में कामयाब होंगे আমি হিন্দী শিকাত কি হম সফল হম অৰ্থাৎ কি কৰিব লাগিব হিন্দী শিকাত সফল হ'বৰ কাৰণে আমি ভালদৰে চেষ্টা কৰি থাকিব লাগিব হয়নে একেদিনটো কোনেও নোৱাৰে বহুত কিনি কি কৰিব লাগিব চেষ্টা কৰি থাকিব লাগিব চেষ্টা কৰি তোমালোকে হিন্দী শিকাটো সফল হ'ব পাৰিবা একে ধৰণে নেক্সট হোৱা হম খেল के मैदान में कामयाब होंगे অৰ্থাৎ খেল के मैदान তোমালোকে বিভিন্ন ধৰণৰ খেল খেলা হয়নে যেনে ক্ৰিকেট খেলা বহুতে কাবাডী খেলা এনেকুৱা ধৰণৰ বহুতে ফুটবল খেলা এনেকুৱা ধৰণৰ বিভিন্ন খেল খেলা গতিকে খেল জগততো যাতে আমি সফল হ'ব পাৰো হেতুকে কৈছে ইয়াত নেক্সট তোমালোক ইয়াতে খালি ঠাই দিছে তোমালোকে কিতাপখনত চাবা हम देश में कामयाब होंगे है ने গতিকে ইয়াত আমি কি লিখিব পাৰো চোৱা তোমালোকে এইখিনি নিলিখি তোমালোকে বেলেগো লিখিব পাৰা মই ইয়াত লিখি দিছো हम कृषि क्षेत्र में कामयाब होंगे है ने আমি কৃষি ক্ষেত্ৰত কি হম সফল হম হেতুকে কৈছে নেক্সট हम देश कामयाब होंगे আমি আৰু কি লিখিব পাৰো हम संगीत में कामयाब होंगे অৰ্থাৎ সংগীত জগতত আমি কি হম সফল হম এনেকুৱা ধৰণৰ বা খেতি বাতি কৰাত আমি সফল হম নেকি এইটোকে বুজাইছে তোমালোকে এইখিনি নিলিখি তোমালোকে বেলেগো লিখিব পাৰিবা এতিয়া নেক্সট তোমালোকে চোৱা ইয়াত কেইটামান চিত্ৰ দিছে ঠিক আছে চিত্ৰ কেইটা চোৱা আমাক কৈছে যে ইন চিত্ৰকো অৰ্থাৎ এই চিত্ৰ কেইটা ধ্যান সে দেখো অৰ্থাৎ মনোযোগেৰে আমাক এই যিকেইটা চিত্ৰ আছে তোমালোকে কিতাপখনক চাব পাৰিবা সেই চিত্ৰ কেইটা ধ্যান সে দেখো মানে মনোযোগেৰে তোমালোক চাবলৈ কৈছে और बताओ মানে আৰু কি কৰিছে কবলে দিছে ये किस किस सेवा में कामयाब हुए है অৰ্থাৎ আমাক এই চিত্ৰকেইটা ভালদৰে মনোযোগেৰে চাব দিছে চাই আমাক কব দিছে যে এওঁলোক কোন কোন ক্ষেত্ৰত তেওঁলোকে সফল হৈছে যেনে চোৱা এইটো আছে আমাক চিত্ৰ দি থোৱা আছে হয়নে এয়া কি হয় এজন আমি পেশেন্ট দেখিছো ৰোগীজনক কি কৰি আছে ডক্টৰে চাই আছে অৰ্থাৎ এই ডক্টৰ এজন কি হৈছে ডক্টৰ হৈছে অৰ্থাৎ তেওঁ কি হয় সেইটো ফালৰ পৰা তেওঁ কি হয় সফল হৈছে এজন ভাল ডক্টৰ হৈছে এখানে তেওঁ ৰোগী চাব পাৰিছে অৰ্থাৎ তেওঁ সফল হৈছে একে ধৰণে তোমালোকে চোৱা ইয়াত কি লিখা আছে আসাম সুন্দৰ প্ৰদেশ হে অৰ্থাৎ ইয়াতে কি কৰি আছে আমি দেখিবলৈ পাইছো এগৰাকী শিক্ষয়িত্ৰীয়ে পঢ়াই আছে হয়নে গতিকে ইয়াতে আমি কি লিখিব পাৰো শিক্ষক কিহৰ কাৰণে শিক্ষক লিখিলো কাৰণ আমাক কৈছে যে ইন চিত্ৰকো ধ্যান সে দেখো এই চিত্ৰকেইটা ভালদৰে চোৱা और बताओ আৰু কোৱা ये किस किस सेवा में कामयाब हुए হে অৰ্থাৎ এও কোনটো ক্ষেত্ৰত সফল হৈছে শিক্ষক এজন হয় না ভাল শিক্ষক নেক্সট ওয়া আমি ইয়াত দেখিছো কি কৰি আছে এক্সপেৰিমেন্ট কৰি আছে হয় না অৰ্থাৎ পৰীক্ষাগাৰত কি কৰি আছে এক্সপেৰিমেন্ট কৰি আছে অৰ্থাৎ বিজ্ঞান ক্ষেত্ৰত কি হৈছে সফল হৈছে গতিকে এটা আমি লিখিব পাৰো বিজ্ঞান ঠিক আছে তোমালোকে লিখি লবা এনে ধৰণে নেক্সট ওয়া এই মানুহজনে কি কৰি আছে চোৱাচোন এই মানুহজনে কি কৰি আছে এই মানুহজনে ট্ৰেক্টৰেৰে মাটি চহাই আছে হয় না অৰ্থাৎ কি কৰি আছে কৃষি ক্ষেত্ৰত কৃষি খেতি বাতিৰ লগত জড়িত হৈ আছে কৃষি লিখিব লাগিব নেক্সট ওয়া এয়া কি হয় আমি দেখিবলৈ পাইছো যে এয়া এগৰাকী নাৰ্স হয় গতিকে উপচাৰ লিখিব পৰা নেক্সট ওয়া এইটো লিখিব পৰা বায়ুয়ান ঠিক আছে এনে ধৰণে তোমালোকে লিখি লবা নেক্সট ওয়া 4 নম্বৰটো 4 নম্বৰত কি দিছে চোৱাচোন 4 নম্বৰত আমাক কৈছে যে अब बताओ माने क्या कबले दिसे की कबले दिसे चुआ तुम लोग क्या बनना चाहते हो और क्यों अर्थात अब बताओ माने एतिया कोआ तुम लोग माने तुम्हालोके क्या अर्थात की बनना चाहते हो अर्थात की हबो बिचरा ठीक আছে और क्यों আৰু কিয় হব বিচৰা হেতু তোমালোকক সুধিছে হয়নে তোমালোকেও যেনে কোৱা তোমাৰ জীৱনৰ লক্ষ্য কি যদি তোমালোকে সুধে তোমালোকে কি বুলি কোৱা মই শিক্ষক হ'ব বিচাৰো মই বৈজ্ঞানিক হ'ব বিচাৰো হয়নে মই তোমালোকে বিভিন্ন ধৰণৰ ক'ব পাৰা মই ডাক্তৰ হ'ব বিচাৰো মই ইঞ্জিনিয়াৰ হ'ব বিচাৰো হয়নে গতে প্ৰত্যেকৰে কি থাকে জীৱনৰ একোটা লক্ষ্য থাকে গতিকে হেতুৱে কৈছে যে তুমলোক কিয়া বননা চাহতে हो তুমি কি হ'ব বিচাৰা এইটো এই যিখিনি খালি ঠাই আছে এই খালি ঠাইখিনি তোমালোকক লিখিবলৈ কৈছে ঠিক আছে এতিয়া চোৱা मैं डैश बनना चाहता हूं মই ড্যাশ হ'ব বিচাৰো খালি ঠাইত কি লিখিবা এতিয়া চোৱা তোমালোকে ইয়াৰ আনসাৰটো প্ৰত্যেককে বেলেগ বেলেগ ধৰণে লিখিব পাৰা কিহৰ কাৰণে কাৰণ কোনোবাই শিক্ষক হ'ব বিচাৰে কোনোবাই ডক্টৰ হ'ব বিচাৰে কোনোবাই ইঞ্জিনিয়াৰ হ'ব বিচাৰে হয়নে গতিকে মই ইয়াত তোমালোক লিখি দিছো শিক্ষক অৰ্থাৎ
শিক্ষক হ'ব বিচাৰো বুলি ইয়াত মই তোমালোকক লিখি দিছো তোমালোকে যদি আন কিবা হ'ব বিচৰা কি হ'ব বিচৰা কমেন্ট সেকশনত লিখি দিবা মই তোমালোকক এই যেটো আনসাৰ এটো লিখি দিম ঠিক আছে যদি শিক্ষক লিখিব বিচাৰা তেতিয়াও লিখিব পাৰিবা এখিনি লিখিলে কোনো ধৰণৰ ভুল নহয় পৰীক্ষাত আহিলে তোমালোকে সম্পূৰ্ণ নম্বৰ পাবা এতিয়া চোৱা মে ড্যাশ बनना चाहता हूं মই ড্যাশ হ'ব বিচাৰো গতিকে লিখিছো মই ইয়াত যে মে শিক্ষক बनना चाहता हूं অৰ্থাৎ মই এজন শিক্ষক হ'ব বিচাৰো ঠিক আছে নেক্সট দিছে কিউ কি কিহৰ কাৰণে শিক্ষক হ'ব বিচৰা হেইটো তোমালোক খুদিছে হেইটো তোমালোকে লিখিব লাগিব গতিকে চোৱা আমি লিখিব পাৰো যে শিক্ষক হি সমাজ কো সহি শিক্ষা দেতা হে অৰ্থাৎ শিক্ষক কি কৰে সমাজখনক সঠিক শিক্ষা দিয়ে অৰ্থাৎ সমাজখন আগবাঢ়ি যোৱাত সহায় কৰে লৰা ছোৱালীবোৰক শুদ্ধ বাট দেখুৱাই শুদ্ধ পথ দেখুৱাই আগুৱাই যোৱাত শিক্ষকে সহায় কৰে আশা কৰিছো বুজি পাইছা তোমালোকে যদি বুজি পাইছা ভিডিওটো এটা লাইক কৰি দিবা লগতে তোমালোকে চেনেলটো সাবস্ক্ৰাইব যদি কৰা নাই সাবস্ক্ৰাইব কৰি দিবা ঠিক আছে লগতে তোমালোক জনাব বিচাৰিছো যে আমাৰ যেটো এপ আছে এপত অনলাইন ক্লাছ হৈ আছে যিসকল ছাত্ৰ ছাত্ৰীয়ে আমাৰ এপটো এতিয়ালৈকে ডাউনলোড কৰা নাই এতিয়া ডেসক্ৰিপচনত দিয়া লিংকত ক্লিক কৰি এপটো ডাউনলোড কৰি লোৱা তাত তোমালোকে অতি কম পইচাত অনলাইন ক্লাছ কৰিব পাৰিবা অধিক জানিবৰ বাবে তোমালোকে এই নম্বৰটো লিখি লোৱা 9954174571 এই নম্বৰটো তোমালোকে আমাক WhatsAppত মেছেজ কৰি খুদিব পাৰিবা ঠিক আছে আৰু অনলাইন ক্লাছ কৰিলে তাত তোমালোকে যেতিয়া ইচ্ছা তেতিয়াই ভিডিওসমূহ চাব পাৰিবা নোটছ পাবা পিডিএফ পাবা প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ পাবা মডেল কোৱেশ্চন পেপাৰ পাবা গোটেইখিনি তাত তোমালোকে পাই যাবা বেলেগত বিচাৰি থকাৰ কোনো প্ৰয়োজন নাই লগতে তোমালোকে কিবা যদি বুজি নোপোৱা থাকে হেইটো তোমালোকে আমাক খুদিব পাৰিবা ঠিক আছে এতিয়া আমি 5 নম্বৰটো কৰো 5 নম্বৰটোত আমাক কি দিছে চোৱাচোন 5 নম্বৰটোত আমাক দিছে যে आओ समूह में चर्चा करे और बताए অৰ্থাৎ আমাক কি কৈছে কেইজনমান লগ হৈ আমাক আলোচনা কৰিব দিছে আলোচনা কৰি ইয়াৰ আনসাৰটো দিবলে কৈছে ঠিক আছে প্ৰশ্নটো কি দিছে চোৱা ক নম্বৰটো हम कैसे कामयाब हो सकते हैं हम মানে আমি বা মই কেনেকে कैसे মানে কেনেকে कामयाब हो सकते অৰ্থাৎ আমি কেনেকে সফল হ'ব পাৰো বা মই কেনেকে সফল হ'ব পাৰো এটো সুধিছে তোমালোকে সো আনসাৰবোৰ তোমালোকে বিভিন্ন ধৰণে লিখিব পাৰা যদি এই বিষয়ৰ তোমালোকে এনে ধৰণে লিখি লবা মই লিখি দিছো যে यदि हम अपना लक्ष्य निर्धारित कर ले तो हम जरूर कामयाब हो सकते हैं অৰ্থাৎ যদি আমি আমাৰ জীৱনৰ লক্ষ্যটো নিৰ্ধাৰণ কৰি লও তেতিয়া হলে আমি সফল হ'ব পাৰিম লক্ষ্য নিৰ্ধাৰণ মানে কি জানে ধৰা তুমি শিক্ষক হ'ব বিচৰা ডাক্তৰ হ'ব বিচৰা গতি এতিয়াৰে পৰা তোমালোকে হেতু বিভাগৰ কাৰণে প্ৰস্তুতি চলাই থাকিব লাগিব তেতিয়া নিশ্চয় তোমালোকে সফল হ'ব পাৰিবা এটা নেক্সট খ নম্বৰটো কি দিছে যে हम साथ साथ चलकर क्या-क्या कर सकते हैं কি দিছে हम साथ साथ चलकर क्या-क्या कर सकते हैं অৰ্থাৎ আমি সকলোৱে একেলগে আগবাঢ়ি গৈ কি কৰিব পাৰো আগবাঢ়ি মানে কি হুস্কাৰি যোৱাৰ কথা ইয়াত কোৱা নাই কি কৈছে ইয়াত কৈছে যে আমি সকলোৱে साथ साथ चलकर মানে ইজনে আনজনক সহায় কৰি কেনেকে আমি সহায় কৰি আমি কি কৰিব পাৰো হেতু সুধিছে গতিকে লিখিব পাৰা এনে ধৰণে हम साथ साथ चलकर देश में सुख शांति और समृद्धि ला सकते हैं আমি সকলোৱে এজনে আনজনক সহায় কৰি বা সহায়ত আগবঢ়াই আমি কি কৰিব পাৰো আমাৰ দেশখনত সুখ শান্তি আৰু সমৃদ্ধি আনিব পাৰো হয়নে যেনে ধৰা তুমি কিবা এটা কৰা নাই তোমাৰ যদি লগৰজনে তোমাক সহায় কৰি দিয়ে তুমি হৈকিনি পাৰিবা হয়নে গতিকে ইজনে যদি আনজনক সহায় কৰে তেতিয়া কি হ'ব দেশখন আৰু বহুত বেছি আগুৱাই যাব হেতুকে ইয়াত কৈছে এতিয়া আমি নেক্সট কোৱেশ্চনটো চাও কোৱেশ্চন নম্বৰ 6 ঠিক আছে কোৱেশ্চনটো কি দিছে চোৱাচোন কোৱেশ্চনটো আমাক কৈছে যে आओ पाठ के आधार पर बताए অৰ্থাৎ পাঠটোৰ আধাৰত আমাক কবলৈ দিছে পাঠটোৰ আধাৰত কবলৈ দিছে মানে কি পাঠটো ধুনিয়াকে পঢ়িব লাগিব তোমালোকে হয়নে ভাতটো অৰ্থাৎ যেটো গীত আছিল গীতটো ধুনিয়াকে পঢ়িব লাগিব অকল পঢ়িলেই নহব গীতটোত কি কবলৈ বিচাৰিছে কবিয়ে গীতিকাৰজনে ঠিক আছে সেয়াও তোমালোকে জানিবলে লাগিব গতি এইখিনি কেনেকৈ জানিবা তোমালোকে অসমীয়াত আলোচনা কৰা ভিডিওটো চাব লাগিব সেই ভিডিওটো চালেহে তোমালোকে ইয়াৰে আনসাৰখিনি দিব পাৰিবা অথবা তোমালোকে ইয়াৰে আনসাৰখিনি ধুনিয়াকে বুজি পোৱা তোমালোকৰ বহুত বেছি সুবিধা হ'ব এতিয়া চোৱা ক নম্বৰটো কি দিছে ক নম্বৰ দিছিল যে हमें किस बात का विश्वास है অৰ্থাৎ আমাৰ কোনটো কথাৰ ওপৰত বিশ্বাস আছে কিহৰ ওপৰত বিশ্বাস আছে আমাক খুদিছে তে লিখিব পৰা এনে ধৰণে ইয়াত চোৱা জবাব মানে তোমালোকে চোৱা অসমীয়াত যেনেকৈ তোমালোকে অসমীয়াত যেনেদৰে লিখা উত্তৰ বুলি লিখা হয়নে
অসমীয়াত কি বুলি লিখা উত্তৰ, ইংলিছত কি বুলি লিখা আনসাৰ, ম্যাথমেটিক্সত কি বুলি লিখা তোমালোকে সলিউশন অৰ্থাৎ সমাধান। ঠিক তেনেকে হিন্দীৰ তোমালোকে জবাব বুলি লিখিব লাগিব। ৰিপিট কৰি কৈছো চাবা, ইংলিশ ম্যাথছৰ যদি সলিউশন কৰা সমাধান কৰা তেতিয়া সলিউশন বুলি লিখা হয়নে, ইংলিছৰ যদি কিবা এটা প্ৰশ্ন হলে আনসাৰটো লিখিবৰ কাৰণে তলত আনসাৰ বুলি লিখি দিয়া হয়নে, অসমীয়াত কি বুলি লিখা উত্তৰ বুলি লিখা, একেধৰণে হিন্দীত কি বুলি লিখিব লাগে জবাব বুলি লিখিবলৈ লাগে। এইটো তোমালোকে মনত ৰাখিবা, ঠিক আছে। এতিয়া চোৱা, हमें किस बात का विश्वास है, हमें कामयाब होने का विश्वास है, অর্থাৎ আমি যে সফল হম ইয়াৰ ওপৰত আমাৰ কি আছে বিশ্বাস আছে। গতিকে আমি যে সফল হম ইয়াৰ ওপৰত বিশ্বাস থাকিলে হ'ব জানো, তাৰ ওপৰত তোমাৰ কি কৰিব লাগিব কাম কৰিব লাগিব। অৰ্থাৎ যিটো তুমি হ'ব বিচৰা, যেটো তুমি কৰিব বিচৰা হেতুৰ ওপৰত এতিয়াৰে পৰা তোমালোকে ভালদৰে পঢ়া শুনা কৰি থাকিব লাগিব, তেতিয়াই তুমি সফল হ'ব পাৰিবা। খ নম্বৰ কি দিছে চোৱা, একদিন চাৰো ওৰ কিয়া হোগি, অৰ্থাৎ এদিনাখন চাৰিওফালে কি হ'ব সেইটো সুধিছে হয়নে। আমি পাইছিলো নহয় পাঠটিত যে একদিন চাৰো ওৰ শান্তি হোগি, অৰ্থাৎ আমি পাইছিলো নহয় হোগি শান্তি চাৰো ওৰ হয়নে, অৰ্থাৎ এদিনাখন কি হ'ব চাৰিওফালে শান্তি হ'ব হয়নে। আজিকালি যেনেকুৱা ঠাই বিশেষে হাই কাজিয়া হয়নে, এইখন দেশৰ আনখন দেশৰ লগত কাজিয়া, তো এইবোৰ কি হ'ব নাথাকিব বুলি কৈছে, একদিন চাৰো ওৰ শান্তি হোগি। নেক্সট কুৱেশ্যন, হম কেইসে চলেংগে, আমি কেনেকে আগবাঢ়ি যাম, কেনেকে চলেংগে বুলি ক'লে বহুতে ছাত্ৰ ছাত্ৰীয়ে ভাবে যে ইয়াত কেনেকে খোজকাঢ়ি যাম সেইটো বুজাইছে, কিন্তু নহয়। ইয়াত কি বুজাইছে যে হম কেইসে চলেংগে অৰ্থাৎ আমি কেনেকে আগবাঢ়ি যাব পাৰিম, লিখিবা হম সাথ সাথ চলেংগে, অৰ্থাৎ আমি সকলোৱে একেলগে মিলি জুলি সকলো দিশতে ইজনে আনজনক সহায় কৰি আগবাঢ়ি যাম হ'ব। এতিয়া নেক্সট চোৱা তোমালোকে ইয়াৰে ঘ নম্বৰটো আমাক কি দিছে চোৱাচোন, ঘ নম্বৰটো আমাক দিছিল যে हमें किसी का डर है क्या, लिखिबा हमें किसी का डर नहीं है, ঠিক আছে। ইয়াৰ কাৰণে আমাৰ কাৰোলৈকে ভয় নাই, কাৰণ আমি এখন স্বাধীন দেশত বসবাস কৰো হয়নে, গতিকে আমাৰ যদি আমি ভুল নকৰো আমাৰ কাৰোলৈকে ভয় নাথাকে। এতিয়া নেক্সট চাবা 7 নম্বৰ প্ৰশ্নটো, 7 নম্বৰত কি দিছে চোৱা, 7 নম্বৰত দিছিল যে আও अपना अपना পৰিচয় দে, অৰ্থাৎ আহা তোমালোকে নিজৰ নিজৰ পৰিচয়সমূহ দিয়া। যে নিজৰ পৰিচয়টো হিন্দীত কেনেকে দিব পাৰি এইখিনি চালে অলপমান তোমালোকে বুজি পাবা। মেৰা নাম দেশ হে, প্ৰথমটো কি দি আছে মেৰা নাম দেশ হে, তোমালোকে যদি কিতাপখন চোৱা কিতাপখনৰ এইখিনি ঠাই খালী আছে, ঠিক আছে। গতিকে ইয়াত তোমালোকে কি কৰিব লাগিব নিজৰ নিজৰ নামটো লিখিব লাগিব। এতিয়া চোৱা তোমালোকৰ প্ৰত্যেকৰে নামবিলাক বেলেগ বেলেগ হয়নে, গতিকে মই তোমাৰ ইয়াত এটা নিৰ্দিষ্টহে লিখি দিব পাৰিম, কিন্তু ইয়াত লিখি দিয়াটোৱে তোমালোকে লিখিব নোৱাৰা। ইয়াত তোমালোকে কি কৰিব লাগিব, মই অসমীয়াত লিখি দিছো, ইয়াত তোমালোকে নিজৰ নামটো লিখিব লাগিব, ঠিক আছে। ইয়াত তোমালোকে কি কৰিব লাগিব নিজৰ যিটো নাম আছে সেই নামটো তোমালোকে ইয়াত লিখিব লাগিব। এতিয়া বহুতো ছাত্ৰ ছাত্ৰীয়ে নিজৰ নামটো লিখিব হিন্দীত নাজানে, কাৰণ হিন্দী নতুনকৈ পাইছে, গতিকে কি কৰিব লাগিব তোমালোকে যদি সুবিধা পাইছা তোমালোকে নিজৰ নিজৰ নামটো আমাক কমেন্ট সেকশনত কমেন্ট কৰি জনোৱা, মই তোমালোকক ৰিপ্লাই দিম হিন্দীত, তোমালোকৰ নিজৰ নামটো লিখি হিন্দীত তোমালোকক ৰিপ্লাই দিম, আৰু ৰিপ্লাই দিলে তোমালোকে সেই নামটো তোমালোকে উত্তৰৰ বহীখনত বা নিজৰ কিতাপখনত কাঠ পেঞ্চিলৰ সহায়ত লিখি ল'ব পাৰিবা, ঠিক আছে। এতিয়া চোৱা নেক্সট, মে ড্যাশ কক্ষা মে পঢ়তি হু, ঠিক আছে। অৰ্থাৎ এইখিনি খালী ঠাই দিয়া আছে, ইয়াত কি লিখিব লাগিব, ইয়াত আমি লিখিব লাগিব যিহেতু তোমালোকে চোৱা ষষ্ঠ শ্ৰেণীত পঢ়া ক্লাছ 6ত পঢ়া, গতিকে ষষ্ঠী मैं छठी कक्षा में पढ़ती हूँ, अर्थात मैं षष्ठ श्रेणीत पढ़ो। नेक्स्ट चोৱা मेरी उम्र डैश साल है, তোমাৰ বয়স কিমান সেইটো সুধিছে, তোমাৰ বয়স কিমান, ঠিক আছে। তোমাৰ বয়স চোৱা প্ৰত্যেকৰে বয়স বেলেগ বেলেগ, কাৰোবাৰ 11 বছৰ, কাৰোবাৰ 12 বছৰ, কাৰোবাৰ 13 বছৰ হয়নে, দুই এজন 14 বছৰো থাকিব পাৰে, ঠিক আছে। গতিকে আমাক সুধিছে যে মেৰি অৰ্থাৎ মোৰ বয়স 10 সাল হে, যে চোৱা তোমাৰ যদি 11 বছৰ তোমাৰ এইটো লিখিব লাগিব 11, ঠিক আছে। যদি 12 বছৰ তেতিয়াহ'লে 12 লিখিব লাগিব, ঠিক আছে। আৰু যদি 13 বছৰ 13, আৰু এনে ধৰণে তোমালোকে লিখিব লাগিব। যদি 11 বছৰ হয় তেতিয়াহে তোমালোকে এইটো লিখিবা, যদি 12-13 বছৰ হয় তোমালোকে আমাক তোমালোকৰ বয়সটো লিখি দিবা নামটোৰ সৈতে, আমি তোমালোকৰ হিন্দীতে এই বয়সটো কেনেকে লিখিব লাগে তোমালোক ধুনীয়াকে তাতে লিখি দিম হ'ব। নেক্সট চোৱা, আৰু যদি তোমালোকে অনলাইন ক্লাছ কৰি আছা তোমালোকে আমাক হোৱাটছআপতো মেছেজ কৰি সুধিব পাৰিবা, হোৱাটছআপত তোমালোকক মই ধুনীয়াকে লিখি দিম, ঠিক আছে। নেক্সট চোৱা, মেৰা শौक ড্যাশ পঢ়না হে,
ইয়াত কি লিখিব লাগিব চোৱা প্ৰত্যেকৰে বেলেগ বেলেগ মই ইয়াত কি লিখি দিছো মেৰা শখ অৰ্থাৎ মই কি কৰি ভাল পাওঁ কিতাপ পঢ়ি ভাল পাওঁ আশা কৰিছো বুজি পাইছা যদি বুজি পাইছা ভিডিওটো লাইক কৰি দিবলৈ নাপাহৰিবা নেক্সট তোমালোকে চোৱাচোন নেক্সট কি দিছে মেৰে বিদ্যালয় কা নাম এতিয়া চোৱা প্ৰত্যেকৰে বেলেগ বেলেগ বিদ্যালয়ত পঢ়া হয় না তোমালোকে পঢ়া বিদ্যালয়খনৰ নামটো কি হয় বেলেগ বেলেগ হয় প্ৰত্যেকৰে গতিকে মই ইয়াত তোমালোকৰ বিদ্যালয়খনৰ নামটো লিখি দিব নোৱাৰো গতিকে তোমালোকে কি কৰিব লাগিব তোমালোকৰ নিজৰ নিজৰ বিদ্যালয়খনৰ নাম অৰ্থাৎ ইয়াত কি লিখিব লাগিব তোমাৰ নিজৰ বিদ্যালয়খনৰ নাম তুমি হিন্দীত লিখিব লাগিব ঠিক আছে আৰু নোৱাৰিলে কি কৰিব লাগিব নোৱাৰিলে বিদ্যালয়খনৰ নামটো ইংলিছত অথবা অসমীয়াত তোমালোকে লিখি কমেন্ট সেকশনত দিব লাগিব দিলে আমি তোমালোকক হিন্দীত লিখি দিবলৈ চেষ্টা কৰিম ঠিক আছে আৰু তোমালোকে বিদ্যালয়খনৰ নাম লিখোতে তোমালোকৰ স্কুলৰ সন্মানীয় ছাৰ বাইদেউ সকলৰো সহায় ল'ব পাৰিবা তেওঁলোকক খুদিলে ধুনীয়াকৈ তোমালোক লিখি দিব ঠিক আছে 8 নম্বৰত কি দিছে তোমালোকে চোৱা 8 নম্বৰত দিছিল যে आओ इस गीत का सरल अर्थ जान ले अर्थात इस गीत का माने কি কৈছে इस गीत का माने কি কৈছে इस गीत का माने হৈছে যে এই যেটো গীত আমি পঢ়িলো হয় না গীতটোৰ নাম কি আছিল হম হোंगे कामयाब সেই গীতটো সৰল অৰ্থত আমাক চমুকৈ ইয়াত দি থোৱা আছে তো অৰ্থটো জানো আহাচোন हमें पूरा विश्वास है कि एक दिन आएगा जब हम सफलता प्राप्त करेंगे और संपूर्ण विश्व में शांति का साम्राज्य होगा हम हमेशा बिना किसी भय के साथ साथ आगे बढ़ते रहेंगे अर्थात हे जितु कविताটোত আমি কি সমুখে ক'ব গলে ঠিক আছে যদি সংক্ষিপ্ত ৰূপত বা একেবাৰে শৰ্ট কৰি যদি আমি লিখিব লাগে তেতিয়া লিখিব পাৰো যে কবিতাটোৰ পৰা আমি কি বুজি পালো যে हमें पूरा विश्वास है अर्थात আমাৰ সম্পূৰ্ণ বিশ্বাস আছে কি বিশ্বাস আছে कि एक दिन आएगा जब हम सफलता प्राप्त करेंगे और संपूर्ण विश्व में शांति का साम्राज्य होगा दिन কি হ'ব আমি সফলতা লাভ কৰিম হয়নে আৰু গোটেই বিশ্বতে কি হ'ব শান্তি হ'ব কতো হাই কাজিয়া মৰামৰি কথা গতি আদিবোৰ নাথাকিব সকলোৱে মিলিজুলি থাকিব हम हमेशा बिना किसी भय के साथ साथ आगे बढ़ते रहेंगे আমি সদায়ে কোনো ধৰণৰ ভয় নকৰি সকলোৱে মিলিজুলি ইজনে আনজনক সহায় কৰি আগবাঢ়ি যাম হ'ব এতিয়া নেক্সট 9 নম্বৰত কি দিছে চোৱা 9 নম্বৰত আমাক দিছে যে आओ अर्थात आहा पाठ में आए कुछ शब्दों के अर्थ जाने अर्थात आहा पाठটোত পোৱা হয়নে অर्थात সেই যেটো গীত আছিল हम होंगे कामयाब সেই গীতটোত পোৱা কেইটামান শব্দৰ অৰ্থ আমাক ইয়াতে দিছে যেনে আমি পাইছিলো हम होंगे कामयाब হয়নে বা होंगे कामयाब পাইছিলো আৰু कामयाब মানে কি হয় कामयाब মানে হৈছে সফল হোৱা হয়নে সফল হোৱাটো বুজায় और মানে কি হয় দিশা বা তৰফ ঠিক আছে दर माने কি হয় দৰ মানে হৈছে ভয় আৰু পুৰা মানে হৈছে সম্পূৰ্ণ অৰ্থাৎ সম্পূৰ্ণ আৰু এটা দি আছে পৰিপূৰ্ণ অৰ্থাৎ পৰিপূৰ্ণ অথবা সম্পূৰ্ণ ঠিক আছে আশা কৰিছো বুজি পালা অনলাইন ক্লাছত যদি জয়েন কৰি লবলৈ নাপাহৰিবা অনলাইন ক্লাছত আমি পৰীক্ষাৰ বাবে যিবোৰ ইম্পৰ্টেন্ট কোৱেশ্চন ঠিক আছে গোটেইখিনি আমি তাত তোমালোকক দি দিও ঠিক আছে তোমালোকে এতিয়া ডেসক্ৰিপচনত দিয়া লিংকত ক্লিক কৰা আৰু এপটো ডাউনলোড কৰি লোৱা তাত তোমালোকে প্ৰত্যেকটো সাবজেক্টৰ প্ৰত্যেকটো লেসনৰ কোৱেশ্চন আনসাৰ এডিশনাল কোৱেশ্চন আনসাৰ এমসিকিউ গোটেইবোৰ তোমালোকে তাত পাই যাবা ঠিক আছে